কঠোর পৰিশ্ৰম কৰি আমি জীৱন যাপন কৰি আছোঁ। এইখন হ'ল আমাৰ লেট্ৰিনৰ পাইপ টেংকি লোৱা কুম্ভৰ বহিব এতে এই কুম্ভৰ বহাত মানে এইটো ফুটা কৰি আছোঁ তো নলী লেট্ৰিন যাব এইফালে তো মই এইটো কঠোৰ পৰিশ্ৰম কৰি আমি জীৱন যাপন কৰি এনেকৈ এই জগতখনত এই দুনিয়াখনত এনেকুৱা চলিব লাগে। মানুহ পৰিশ্ৰম কৰিলে মানে বেয়া নহয়, পৰিশ্ৰম কৰি মানুহ থাকিব লাগে, পেটত অভাৱ নহয়, এনেকুৱা নানান বেমাৰ আজাৰ নহয়। তাৰমানে গোটেই দিনটো পৰিশ্ৰম কৰিলোঁ, গৰমৰ ছিজন এনেকুৱা কাম কৰি মানে এই চেনি সাঁতুৰি এনেকুৱা লগত কাম কৰি পৰিশ্ৰমটো ঘামটো ওলাব লাগে। কাৰণ লিখা আছে শাস্ত্ৰত বাইবলত লিখা আছে যে আদম আৰু হৱাই পাপ কৰিলে, সেই গতিকে ঈশ্বৰে আদমক মানে এনেকুৱা হেৰি দিছে, অভিশাপ দিছে যে তুমি কঠোৰ পৰিশ্ৰম কৰি খাব লাগে বুলি। গতিকে আমি আদম হৱাৰে বংশ হয়, সেই গতিকে আমি তেনেকৈ মানে কঠোৰ পৰিশ্ৰমেৰে কষ্ট কৰি খাব লাগে এই জগততে। সেই বুলি আমি মানে পাপ কৰিব নালাগে। মানে তথাপিও মানে ঈশ্বৰে মানে আদমক চাও দিলেও কঠোৰ পৰিশ্ৰম কৰি খাব লাগিব বুলিহে চাও দিছে, কিন্তু মৰি যা বুলি চাও দিয়া নাই। ঠিক আছে, সেইবোলে আমি পাপ কৰিব নালাগে, এনেকৈ কষ্ট কৰি আমি চলিব লাগে। অ'কে, হ'ব না কি বৰা? ফিনিচিং হোৱা নাই, ফিনিচিং কৰি দিলোঁ। এই কাগজ ল'ব লাগিব। এনেকৈ পৰিশ্ৰম এনেকৈ এই পৰিশ্ৰমটোৱেই মানুহৰ জীৱনত এটা ৰূপ ধাৰণ কৰিছে। কাৰণ এই দুনিয়াখনত থাকিবলৈ হ'লে মানে এই দুনিয়াখনত থাকিবলৈ হ'লে কষ্ট কৰিব লাগিব। কাৰণ এই দুনিয়াখনত যোনে ধনী, যাৰ লগত টকা পইচা আছে, যাৰ লগত মানে আগৰ পৰা ধন সম্পত্তি আছে, তাহাঁতেহে এতিয়া মানে এনেকৈ সুন্দৰকৈ মানে ঘৰ চৰ বনাই লৈছে, টকা পইচা এনেকুৱা আছে। কিন্তু যিকেইটা নাই, ধৰি লওক মোৰ নিচিনা আৰু বহুত কেইটা আছে, তেনেকৈ মানুহবিলাক কি কৰি খাব? সেনেকৈ কৰি কষ্ট কৰি খাব লাগিব, জীৱন যাপন কৰিব। সেই বুলি কষ্ট নকৰিলে কোনেও নিদিয়ে আজিকালি, কষ্ট কৰিবই লাগিব ভাই। জগত এই দুনিয়াখনত জন্ম লৈছে যেতিয়া কষ্ট কৰিবই লাগিব। কাৰণ কষ্ট কৰা বেয়া নহয়, কিয়? কষ্ট কৰাটো নিজৰ দেহৰ কাৰণেও ভাল। কাৰণ কষ্ট কৰিলে আমি ফল পাম, হয়নে? কষ্ট কৰিলে আমি ফল পাম নিশ্চয়। সেই ফল আমাৰ জীৱনত এটা ভৱিষ্যত আছে আমাৰ। এনেকুৱা ধৰণৰ যদি ফেমিলি আছে, ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে, এনেকুৱা বিভিন্ন ধৰণৰ ক'বলৈ গ'লে হয়। সেই গতিকে কষ্ট কৰিব লাগে মানুহৰ জীৱনত। ঠিক আছে, এতিয়া মোৰ এইটো হৈ গ'ল। Seni yapınca ben bir daha